আজি আৰু মাছ মাংস নহয়, অতি সাধাৰণ বিলাহী পিটিকাৰে ভাত খাবলৈ মন গৈছে আৰু সেইকাৰণে বজাৰৰ পৰা ভাল চাই বিলাহী কিনি আনিলোঁ। লগতে জলফাইও পালোঁ, জলফাইও কেইটামান কিনি আনিলোঁ। তাৰে 3টামান বিলাহী আৰু জলফাই ভালদৰে ধুই লগতে এটা কেঁচা জলকীয়া দি দিলোঁ, বইল কৰি ল'লোঁ আৰু এটা পিঁয়াজ কুটি ল'লোঁ। এতিয়া গোটেইখিনি সামগ্ৰী মই খুব ধুনীয়াকৈ এতিয়া পিটিকা বনাম। ভালদৰে গোটেইখিনি সানি ল'ব লাগিব। এইদৰে হঠাৎ এদিন বেলেগ জুতি লগা খানা বনাই খালে ভাল লাগে আৰু খাবও পাৰি ভালদৰে, মুখতো জুতি লাগে। এতিয়া মই প্ৰয়োজন অনুসৰি নিমখ দি দিলোঁ, মিঠাতেল এড কৰিলোঁ আৰু ঘৰত চাট মছলা আছিলে, চাট মছলাৰ পৰাও অকণমানি পিটিকাত দি দিলোঁ। এটা বেলেগ সোৱাদ আহিব, কিন্তু বেছি দিব নালাগে, বেছি দিলে পিটিকাৰ সোৱাদটো নষ্ট হৈ যাব পাৰে। আৰু লগতে মই ব্লেক সল্টটো অকণমানি এড কৰি দিলোঁ, বেছি দিলে বেছি নিমখীয়া হৈ যাব। খুব ভাল লাগিব। আজি আমাৰ হৈ গ'ল পিটিকা। এয়া গৰম ভাতৰ লগত ভাল মজা লাগিব। দেখাত বৰ ধুনীয়া হৈছে। এতিয়া পিটিকাখিনি